মৰিগাঁও জিলাত মহাবাহু ব্ৰহ্মপুত্ৰে ধাৰণ কৰিছে কালৰূপ নগাঁও আৰু মৰিগাঁও জিলাৰ বৰচাপৰি উলুবাৰী হাছৰাৰ লগতে মহুতি লাঠিয়ামাৰী বৰবিল গাঁৱত মহাবাহু ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে বিস্তৰ ক্ষতি সাধন কৰিছে জনসাধাৰণৰ শ শ ঘৰ দুৱাৰ ডুবি পৰিছে বাঢ়নি পানীৰ তলত গৰু ছাগলীৰ লগতে ঘৰৰ সকলো সা সামগ্ৰী লৈ হাহাকাৰত পৰা পৰিলক্ষিত হৈছে জনসাধাৰণ প্ৰশাসন তথা ৰাজ্য চৰকাৰক সহায়ৰ আহ্বান জনাইছে জলমগ্ন ৰাইজে পানী হেৰি ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানী বিস্তীৰ্ণ ক্ষতিসাধন কৰিছে আপোনালোকে কেতিয়াৰ পৰা হৈছে পানী 3 দিনৰ পৰা কি মানুহৰ অসুবিধা কেনেধৰণৰ কালিৰ পৰা পানী বেছি বাঢ়িছে তাৰপিছত অৱস্থা কেনেকুৱা আৰু গৰু ছাগলীৰ ঘৰ দুৱাৰ এইবিলাকেতো আছে যেন তেন মানে কিবা এটা ওপৰত তলফালে ঘাঁহ দিছে কলগছ দিছে দি পেলাই তাত ৰাখিছে গৰু চাৰ্কুলাৰ খবৰ লৈছিলে চাৰ্কুল অফিচে পৰা হোৱা নাই কোনেও খবৰ লোৱা নাই এতিয়ালৈকে কোনেও আপোনালোকৰ স্থানীয় বিধায়ক আহিছে কোনো অহা নাই দেখা গৈছে ইয়াত সাংবাদিক এজনে সহায় কৰি আছে এই মটৰচাইকেল ঢিঙৰ পৰা ইছামুদ্দিন আহমেদ টক শ্বক 24 ইণ্ডিয়া